ছাত্ৰ ছাত্ৰীসকল কেনেকৈ পঢ়িলে আমি এটা ভাল মাৰ্কছ SSLC এক্সামত পাব পাৰোঁ গতিকে তাৰ এটা সৰু মেথমেটিক্যাল ক্যালকুলেশন তোমালোকক মই দেখাব গৈছো চোৱা আজিৰ পৰা 8 মাহ পিছত আমাৰ পৰীক্ষা 8 মাহ পিছত আমাৰ SSLC পৰীক্ষা 8 মাহত যদি মই 8 মাহ 8 মান্থটো যদি আমি চাও 8 মান্থত আমাৰ ডেজ কিমান আমি 30 দিনকে যদি ধৰো আমাৰ আসত আছে 240 ডেজ 240 ডেজ পিছত আমাৰ মেট্ৰিক পৰীক্ষা 240 ডেজত আমি কি কৰিব পাৰিম 240 ডেজত আমি যদি এটা সাবজেক্টত যদি আমি ছটা আমাৰ টোটাল 6টা সাবজেক্ট আছে গতিকে এটা সাবজেক্টৰ কাৰণে আমাৰ কিমান আছে 60 ডেজ আছে 60 ডেজ আছে বলে আমি 60 না 40 এটা সাবজেক্টৰ কাৰণে আমাৰ কিমান হাতত আছে আমাৰ 40 ডেজ আছে 40 ডেজত যদি মই কি কৰো এটা সাবজেক্টৰ ডেইলি যদি আমি 10টাকে কোৱেশ্চন যদি কমপ্লিট কৰি যাও ডেইলি 10টাকে কোৱেশ্চন কমপ্লিট কৰি গলে 40 ডেজত আমাৰ কিমান 40 ডেজত কিমানটা কোৱেশ্চন কমপ্লিট হল 400 কোৱেশ্চন কমপ্লিট হৈ গল 400 কোৱেশ্চন এতিয়া 10টাকে তাৰ পিছত যদি তোমালকে বঢ়ুৱা আৰু এদিনত যদি আমি কি কৰো এদিনত যদি আমি মাত্ৰ 10টাকে কোৱেশ্চন কমপ্লিট কৰি যাও 400 কোৱেশ্চন তাৰ মানে 75% ৰ ওপৰত অটোমেটিক্যালি মাৰ্কস তোমালকৰ আহি আছে গতিকে এইবিলাক হল সৰু সৰু টিপস সৰু সৰু তোমালকৰ জাস্ট এটা প্ল্যান বনাই পেলাই পঢ়া গৰে বহুত ভাল এটা ৰিজাল্ট হ'ব বুলি আশা কৰিছো ধন্যবাদ